আজিৰ ভিডিঅ'টো দেখুৱাবলৈ গৈ আছোঁ কি ধৰণেৰে অৰিফ্লেমত অনলাইন অৰ্ডাৰ কৰিব পাৰি। যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। হেল্ল' এভৰিৱান, আপোনালোকৰ বহুতে সুধি আছিলে অৰিফ্লেমত কিদৰে অৰ্ডাৰ কৰিব পাৰি। তাৰ কাৰণে আপোনালোকে ক্ৰমত যাব, ক্ৰম অ'পেন কৰি ল'ব। তাত লিখিব www.oriflame.co.in। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অৰিফ্লেম ইণ্ডিয়া স্ক্ৰীনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এখন পেজ খোল খাব, এনেদৰে খোল খাব। আৰু যদি ৰিচেণ্ট আপুনি অৰ্ডাৰ কৰিছিলে আপোনাৰ আইডিটো ইয়াতে ওলাই থাকিব। মই কৰিছিলোঁ কাৰণে ওলাই আছে। ফাৰ্ষ্টত আপোনালোকক অকণমান দেখাই লৈছোঁ আইডিয়া এটাৰ কাৰণে। এয়া মোৰ এইটো পেজ ওলাই আছে। আৰু ইয়াৰ পাছত মই বেকটোত গৈ নাইবা ছাইডত তিনিটা যিটো লাইন আছে তাত গৈ ক্লিক কৰিম। মাই একাউণ্ট বুলি ওলাব। তাতে গৈ অৰ্ডাৰ মেনেজমেণ্টত যাব লাগিব। অৰ্ডাৰ মেনেজমেণ্টত আমি দুটা অপশ্যন পাম, ইয়ৰ অৰ্ডাৰ আৰু মাই ডাউনলাইন অৰ্ডাৰ। তাৰ ভিতৰতে আমি যিটোত কৰোঁ, যদি ডাউনলাইনৰ অৰ্ডাৰ কৰোঁ তেতিয়া ডাউনলাইন অৰ্ডাৰ ক্লিক কৰিব লাগিব। আৰু তাতে আমি এটা আইডি দিব লাগিব। আইডি নাম্বাৰটো যদি এক্টিভ থাকে এইটো এক্সেছ হ'ব, যদি নাথাকে ডিক্লাইণ্ড হ'ব। এইটো ডিক্লাইণ্ড হৈছে, এইটো এক্টিভ নাই। গতিকে আমি নেক্সট এটা দি চাওঁ আইডি। মই ডাউনলাইনৰ অৰ্ডাৰ কৰি আছোঁ, এইটো এক্সেছ হৈছে, ইয়াৰ এইটো আইডি এক্টিভেট হৈ আছে। গতিকে আমি এইটো আইডিতে কৰিম। আইডিত গৈ চাওঁ, এতিয়া নিউ অৰ্ডাৰ কৰিব লাগিব। নিউ অৰ্ডাৰত গৈ আমি এনেদৰে পেজ এখন খোল খাব আৰু তাতে আমি ৰাইট হেণ্ডৰ যিটো বেগ আছে তাত অৰ্ডাৰ কৰিব পাৰোঁ, নাইবা ওপৰত যিটো চাৰ্চ বাৰ্ছ আছে তাত কৰিব পাৰোঁ। আৰু অৰিফ্লেমৰ যিহেতু কোড থাকে, মই এই কোডটো এণ্টাৰ কৰিলোঁ। তাতে বেবীৰ কাৰণে বডি ৱাছ এণ্ড হেয়াৰ ৱাছ এইটো ওলালে। আৰু এইটো আমি অৰ্ডাৰ কৰিবৰ কাৰণে এইটো যিহেতু কিবা এটা অফাৰ আহিছে এইবাৰ, আমি অফাৰটো লৈ ল'ম। তাৰপিছত আমি তললৈ চাম, তলত কি আছে স্ক্ৰীনখন স্ক্ৰল কৰি চাম। তলত দেখা পাইছোঁ যে কেটলগ আছে, কেটলগ একেবাৰে, গতিকে আমি কেটলগ কেইটা লৈ তাৰপাছত আমি এতিয়া আমাৰ অপশ্যন থাকিব কণ্টিনিউ কৰিব পাৰোঁ। ছেকেণ্ড পেজত গৈ চাব পাৰোঁ, আমি যদি কিবা অফাৰ থাকে সেইবিলাক ল'ব পাৰোঁ। এইবিলাক অফাৰ আছে ৱেব পেজত, এইখিনিও ল'ব পাৰোঁ আমি। যদি ল'ব পাৰে, কিন্তু ইয়াতে বিপিটো নাহিব। আৰু আমি নেক্সট যাম ডেলিভাৰী অপশ্যনত। তাতে আমি এড্ৰেছ দিম, প্ৰপাৰ এড্ৰেছ দিম। আৰু এড্ৰেছ দিয়াৰ পাছত নেক্সট পেজত আমি চাম, এড্ৰেছটো দি থোৱা আছে যিহেতু এইটো এড্ৰেছত ছেভ আছে, গতিকে আমি এড্ৰেছত দিম কল বিফ'ৰ ডেলিভাৰী বুলি দিম। যিহেতু আমালৈ কল কৰিব, এইটো নাম্বাৰ দিব যাতে হোৱাটছএপ থাকে, তেনেকুৱা এটা নাম্বাৰ অৰিফ্লেমত দিব লাগে। অৰিফ্লেম আইডি খোলোতে সদায় হোৱাটছএপ থকা নাম্বাৰ দিব লাগে। কল বিফ'ৰ ডেলিভাৰী দিলোঁ। তাৰপিছতে আমি দিব লাগিব নেক্সট পেজত আমি গৈ চাব লাগিব পে'মেণ্ট অপশ্যনবিলাক থাকে। জিপে' কৰিব পাৰে, ফোনপে' কৰিব পাৰে, নেট বেংকিং কৰিব পাৰে, এইখিনি অপশ্যন আছে। এইখিনি ক্লিয়াৰ হোৱাৰ পাছত আপোনালোকে পে' অপশ্যনত গৈ ক্লিক কৰিলে আপোনালোকৰ যিটো অৰ্ডাৰ ছেভ হৈ থাকিব। আপোনালোকে 2 ঘণ্টাৰ ভিতৰত কৰিলেই হ'ল বা লগালগ কৰিলেও হ'ব। আৰু এটা মই অৰ্ডাৰ কৰিবলৈ শিকাই দিছোঁ। এইটো মই আইডি এটা দি দিলোঁ, পাছৱৰ্ড দিলোঁ, আইডি দিলোঁ, আইডি পাছৱৰ্ড দি চাইন ইন কৰিলোঁ। চাইন ইন কৰাৰ পাছত মোৰ ওচৰত এইটো পেজ খোল খালে। খোল খোৱাৰ পাছত মই বেগটোত ক্লিক কৰিম। বেগটোত ক্লিক কৰাৰ লগে লগে মই এটা কোড দিলোঁ। কোড দিয়াৰ লগে লগে মোৰ ওচৰত এইটো অপশ্যন আহিলে মই 2টা ল'ব পাৰোঁ। এইটো অফাৰ আছে যিহেতু মই 2টা লৈ লৈছোঁ। ইয়াৰ পাছত এই বডি স্প্ৰে 2টা এড কৰাৰ পাছত মই এড কৰি ল'ম। এতিয়া মই ছেকেণ্ড পেজত গৈ চাম কিবা অফাৰ আছে নেকি। আৰু ছেকেণ্ড পেজত গৈ চামগৈ।
আৰু মই বেলেগো ইয়াত অৰ্ডাৰ কৰিব পাৰোঁ, যেনে ধৰক লিপষ্টিক, মই লিপষ্টিকৰ কোড দিলোঁ। বহুত ধৰণৰ লিপষ্টিক আছে, মই মেট লিপষ্টিক কেইটামান এড কৰি ল'লোঁ। এইটো প্লাছ চিনটোৱে আপোনালোকে এমাউণ্টটো বঢ়াব পাৰে আৰু মাইনাছ চিনটোৱে কমাব পাৰে। মিনিমাম আপোনালোকে 5টা ল'ব পাৰিব। গতিকে মই এইটো 5 কৰি দিলোঁ, প্লাছ কৰি লিপষ্টিকখিনি 5 কৰিলোঁ। তাৰপিছতে ইউনিটটো বঢ়োৱাৰ পিছত মই ছেকেণ্ড পেজত গৈ চালোঁ। মোৰ বাবে এই দুটা গিফ্ট আছে এবাৰ। মই দুটা গিফ্টেই এড কৰি ল'ম। এটা এইটো আছে, বহুত কমত পাই আছোঁ, ইয়াৰ প্ৰাইচটো বহুত হয়, আৰু এইটো এড কৰি ল'লোঁ। আৰু এইটো লিপষ্টিকৰ কালাৰ মই চুজ কৰি লৈ এইটো এড কৰি ল'লোঁ। এতিয়া নেক্সট মই কি কৰিব লাগিব, এইখিনি ইয়াতে অপশ্যন আহিব, তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত মই যিহেতু কেটলগ এখন লোৱা হ'ব, কেটলগ কিমানখন আছে চাই লওঁ। কেটলগ কম আছে, কেটলগ এখনেই আছে, গতিকে এড কৰি ল'লোঁ। আৰু আপোনালোকে ৱেব অফাৰৰ পৰা ল'ব পাৰে, কিন্তু তাতে আপোনালোকে BP নাপাব, মই প্ৰথমেও কৈছোঁ। আৰু এড্ৰেছটো ভালদৰে দিব, পিন কোড আৰু এড্ৰেছ আপোনালোকে কাৰেক্টকৈ দিব, নিজৰ ফোন নাম্বাৰ দিব, কল বিফ'ৰ ডেলিভাৰী অপশ্যনত দিব। তেতিয়া আপোনালোকক পাৰ্চেলটো অহাৰ লগে লগে কল কৰিব কুৰিয়াৰ ছাৰ্ভিচৰ পৰা, আৰু আপোনালোকে সেইটো ঘৰতে ল'ব পাৰিব। আৰু পে'মেণ্ট অপশ্যনবিলাক আগতেও কৈছিলোঁ, জিপে' আছে, ফোনপে' আছে, নেট বেংকিং আছে, গোটেইখিনি আছে। আপোনালোকে যিটো ভাল পায় সেইটোৱে ছিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ একেবাৰে লাষ্ট পেজত অৰ্ডাৰ হিষ্ট্ৰী হয় এইটো, ইয়াতে আপোনালোকে পাব কিমান BP হৈছে, আপোনালোকৰ কিমানটো। আৰু পে'মেণ্টটো আপোনালোকে 2 ঘণ্টাৰ পাছতো কৰিব। 2 ঘণ্টাৰ পাছতো আপোনালোকে অৰ্ডাৰটো ছেভ কৰি থোৱাৰ পিছত 2 ঘণ্টাৰ পাছতো আপোনালোকে অৰ্ডাৰটো কৰিব পাৰে, বা লগালগো কৰিব পাৰে। যদি আপোনালোকৰ কিবা থাকি যায় কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে ওলাবৰ কাৰণে ছাইন আউট কৰিব লাগিব। ছ' আজিলৈ ইমানেই। এনেদৰে আপোনালোকে আপোনালোকৰ অৰ্ডাৰসমূহ প্লেচ কৰিব পাৰিব। যদি আপোনালোকৰ কিবা সুধিব লগা থাকে, বুজি নাই পোৱা, তেনেহ'লে মোক কমেণ্টত জনাব, মই নিশ্চয়কৈ ৰিপ্লাই কৰিম। আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে তেনেহ'লে জনাব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আহোঁ, ধন্যবাদ।